এখন আজব অংগনবাড়ী কেন্দ্ৰ নামতহে অংগনবাড়ী কেন্দ্ৰ কেন্দ্ৰটোত নহয় পাঠদান কেতিয়া কিমান বস্তা শিশু খাদ্য আহে গম নাপায় কেন্দ্ৰটোৰ কমিটিয়ে সময়মতে উপস্থিত নোহোৱাৰো অভিযোগ অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে অভয়াপুৰী লেংটিচিঙাৰ জানেৰ ৭৯ নং অংগনবাড়ী কেন্দ্ৰৰ গ্ৰাম্য বিতৰণত ব্যাপক খেলিমেলি খাদ্য সামগ্ৰীসমূহ ম্যাদ উকলি যোৱা পথত যদিও কণ কণ শিশুৰ খাদ্যসমূহ বিতৰণ কৰাৰ সময় নাই কেন্দ্ৰটোৰ কৰ্মীসকলৰ চৰকাৰৰ ধন অপচয় কৰাত এক প্ৰকাৰ যেন ব্যস্ত কেন্দ্ৰটোৰ কৰ্মী প্ৰায় ম্যাদ উকলা সামগ্ৰীৰে ভৰি পৰিছে কেন্দ্ৰটো ৪ বছৰত কেন্দ্ৰটোত হোৱা নাই এখনো কল্যাণমূলক সভা যোৱা ফেব্ৰুৱাৰী মাহত অহা খাদ্য সামগ্ৰী আজিও পৰি আছে কেন্দ্ৰটোত বস্তাই বস্তাই শিশু খাদ্য আহে যদিও সেয়া বিতৰণ নহয় ছাত্ৰ ছাত্ৰীৰ মাজত স্থানীয় ৰাইজে অতি শীঘ্ৰেই ইয়াৰ উচিত তদন্ত বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট অৰুণোদয় আছাম জানে মোক ৭৯ নং এই অংগনবাড়ী কেন্দ্ৰটোত বিগত বহুত দিনৰ পৰাই আমাৰ লগত মানে বাইদেউৰ লগত আমি কুমুটিত আছো কিন্তু কি বস্তু আহে না আহে সেইটো আমি মানে নাজানো যদিও জানো কোনোবা সময়ত 1 মাহ 2 মাহ পিছতহে শুনো আজি যোৱা মাহৰ ২৬ তাৰিখত ছাতু আহিছে ২৬ বস্তা আমি এতিয়ালৈকে নাজানো তে আৰু যোৱা মাহৰ 18 তাৰিখে আকৌ 18 বস্তা ছাতু আহিছে সেইটো আমি গম নাপাওঁ তে যোৱা কালি আমাক সন্ধিয়া বাইদেৱে ফোন কৰি কল যে কালি ছাতু বিতৰণ কৰিম তে আমি কোৱাও নাই যে ছাতু বিতৰণ কৰিম যেহেতু আমি এটা কমিটিৰ মানুহ আগত কি হল না হল আগত পইচা দিছো খিলাইছে না নাই কোৱাইছে না নাই হিকিনি আগত আমি জানি লম তাৰ পিছত বস্তুখিনি দিম তে আজি চাই আছো যে ইয়াতে মানুহ আহিছে ছাতু লবা কাৰণে তে আমি আহি এখিনি গম পালো আৰু যোৱা ফেব্ৰুৱাৰী মাহত ছাতু আহিছে 6 বস্তা খোৱা ছাতু আছিল এতিয়ালৈকে ছাতুখিনি খোৱা নাই এদিনো খোৱা নাই ছাতুখিনি ষ্টক হৈ আছে এটাই ডেট ফেল হৈছে আৰু কিছুমান হয়তো 2 দিন আছে ডেট ফেল হ'ব সেইটো বস্তু লৈ মানে এতিয়া আমাক ফোর্স কৰি আছে ছাতুখিনি বিতৰণ কৰাৰ কাৰণে কিন্তু আমি কৰা নাই কাৰণ যেহেতু নিয়মৰ মাজেদি কৰবা লাগব এটা বস্তু আমাৰ লগত বহুত এনেকুৱা হৈছে আজিলৈকে আমি 4 বছৰ হল কুমুটিত আছো এটা মিটিংও আজিলৈকে এনেকুৱা হোৱা নাই যে আমাৰ মানে গাঁৱৰ এটা ভালৰ কাৰণে যে আমি কৰিম হোৱা নাই স্কুলত ঠিকমতে আহে না স্কুলত আহাটো আমি বেছি সময় ৯:৩০ 10টা বজালৈকে আমাৰ যেটো হেল্পার থাকে হিয়ে বেশিরভাগ কন্ট্রোল করে তার পিছত যদিও আহে আধা ঘন্টা 15 মিনিটে গার্জেন তাহানো গার্জেন গিলা আছে হদিলে গম পাবো ক্লাস নহয় তার মানে একেবারেই কম যদিও 2-1 হাজার বাক্য কেতিয়াবা কই দেয় বেশিরভাগ এনেই যায় যে ছুটি দি দিল কিন্তু হেল্পার এটাই আমি যথেষ্ট ই করু তার যিখিনি কাম সাফ চিকন বড়ি আছে কিন্তু ক্লাসটো নহয় আমার ইয়াত হ্যাঁ ক্লাসটো নহয় তে আমি সরকারের ওচৰত এখিনি বিচাৰো যে আমাৰ এইটো সেন্টার আমি প্ৰতি এটা মানে ইয়াৰ জাগাৰ মানুহ ইয়াতে লৰা ছোৱালী বিলাক যদি এতিয়া সৰুতে যদি শিক্ষা নাপায় তেনেহলে কেনেকৈ আগবাঢ়ি যাব আমি ভাল এটা বিচাৰো যাতে শিক্ষা অনুষ্ঠানটো ভালকে চলে আৰু এই সৰু লৰা ছোৱালীৰ খাদ্যবিলাক সময়মতে যে নিদিয়ে ইয়াৰ বিধি ব্যৱস্থা যাতে সরকারে লয় বা আমার ইয়ার প্রশাসনক আমি ইয়ার জৰিয়তে জনাও যে ইয়ার একটা সঠিক তদন্ত করি যাতে ইয়ার একটা ফলাফল আমাক দেয়